মানে সি ক'ত ৰাখিছে আমি একোৱে নাপাওঁ মানে ছাৰহঁতে আহি নিজে মানে বিচনাকেইটা কৰি ছাৰহঁতে নিজে ওলাইছে যেতিয়া ওলাইছে আমি আচৰিত ভাবি পাইছোঁ কি অস্ত্ৰ ব্যৱহাৰ কৰিছিল কিবা আমাৰ নাম নেপালীত কিবা খুকুৰি বুলি কয় হয় খুকুৰি আছিলে ক'ত ৰাখিলে আমি একোৱে গম নাপাওঁ আৰু নৰ্মেলত দেখিছোঁ আৰু মই আৰু মা মানে ইয়াৰ ভিতৰত মানে ঘৰটো মানে চাফা কৰি আছিলোঁ কাম কৰি আছিলোঁ আমি মানে ইমান গম নাপাওঁ আৰু কি নৰ্মেলভাৱে আছিলে আমাৰ লগত আৰু আমাৰ লগত অলপ কামো সহায়ো কৰি দিছে কথা বাৰ্তা পাতিছে অঁ পূৰা কথা বাৰ্তা পাতিছে দিনত ভাত চাত খালে চব কৰিছে আৰু মানে মাৰ্ডাৰটো কৰি অহাৰ পিছত সি এটা নৰ্মেলি আছে অঁ নৰ্মেলি আছিলে ভাত খাইছে অঁ ভাত খাইছে আমাৰ লগত কামো কৰি দিছে অলপ মই আৰু আমাৰ মা মানে ঘৰটো এতিয়া কামটো ষ্টাৰ্ট কৰিম মানে ভিতৰৰ পৰা আছিলে লেতেৰা আছিলে মানে আমি কাম কৰি আছিলোঁ পিছত কিবা অলপ ডাঙৰ তক্তা চক্তা আছিলে মই নিজে মানে মাতি ল'লোঁ ভাগিন আহা অলপ ধৰি দিয়া সি মানে নিজে ধৰি দিলে আমাৰ লগত প্ৰায় এঘণ্টা মানে কাম কৰিলে পূৰা নৰ্মেলভাৱে আমি পূৰা মাতিলোঁ আৰু মানে আমি ভাবিবই নোৱাৰোঁ ছাৰ আমি কি ৰাতিপুৱা ডেড বডিও চাব গৈছে কোনে ল'ৰাটো ৰাতিপুৱা তাত ঘটনাটো চাব গৈছে নীৰজে অঁ চাব গৈছে আপোনালোকো গৈছে অঁ আমিও গৈছোঁ ছাৰ মানে যেতিয়া ঘটনাটো ইয়াত প্ৰকাশ হ'ল আপোনালোকে শুনিলে তেতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে তাৰ ৰিয়েকশ্যনটো আমি দেখাই নাই মানে মই মানে সৰু বাচ্চা আছে চবেই কৈছে মানে ডেড বডি মানে উদ্ধাৰ হৈছে আৰু মইতো পটককৈ যাব নোৱাৰোঁ মোৰ সৰু মানে 2 বছৰ মানে সৰু মোৰ মাহিনা আছে পটককৈ তাক মই এৰিও যাব নোৱাৰোঁ আৰু হাজবেণ্ডে পুৰা সেই শুক্ৰবাৰে ৰাতি ক'ত আছিলে আহি তাৰপিছত সেইদিনাখন ৰাতি ক'ত থাকিলে সি যোনদিনাখন সি মানে কামটো কৰাৰ পিছদিনাখন ৰাতি আমাৰ ঘৰত থকা নাই ক'ত আছিল অঁ মানে সি বিচাৰিব গৈছিলে বাচ্ছা দুটা অঁ মানে সি মই বিচাৰিব যাম বুলি আমাৰ ঘৰৰ পৰা গৈছে যোনদিনাখন সি মানে এইটো কামটো কৰিলে সেইদিনাখন মানে আমাৰ ঘৰত থকা নাই ছাৰ একদমেই মানে আমাৰ ঘৰত নাছিলে সি আৰু পিছত আমি চাইছোঁ সি মানে তাত আছে ময়ো মানে দেখা নাই তেতিয়া হাজবেণ্ডৰ ফোন আহিছে আৰু সি কৈছে কিবা বোলে পুলিচ পিনে মানে আহি আছে ক'লে আৰু চাইছোঁ চব মানুহকেইটা গৈ আছে আৰু আমাৰ মায়েও মানে গৈছে পিছত মই ভাবিছোঁ মই যাব মানে ইচ্ছা হ'ল আৰু সৰু মোৰ মাইনা আছে পটককৈ মই এৰিও যাব নোৱাৰোঁ মই কি কৰিলোঁ মানে মাইনাটো আমাৰ এই বেলেগ ঘৰত এই তাত মানে দিকিনে মই গুচি গ'লোঁ আৰু এইকেইটাতো মানে আৰু একো ভাবিব নোৱাৰোঁ ছাৰ কি যে হ'ল আৰু